Hello students, মই প্ৰাচুৰ্য ছাৰ সকলোকে স্বাগতম জনাইছো জেএনভি গাইডলৈ। তোমালোকৰ এতিয়া এন্ট্ৰেন্স এক্সাম নবোদয় বিদ্যালয় বাছনি পৰীক্ষা যেটো আছে আজি হল 12 তাৰিখ ৰাতিপুৱা তোমালোকে ভিডিওটো চাই আছা। 13 তাৰিখে পৰীক্ষা মাজত আমাৰ কিছু ঘণ্টা আছে বা 24 ঘণ্টা আমাৰ হাতত আছে এতিয়া। এই 24 ঘণ্টাত আমি কি ধৰণে থাকিলে বা কি ধৰণে থাকিলে কোনটো সিস্টেমত থাকিলে আমি পৰীক্ষাটোত যাতে খুব বেছি নম্বৰ এটা বা পৰীক্ষাটো ভাল কৰি থৈ আহিব পাৰো অহা কালিলৈ। হেতু বিষয়ে মই 5 মিনিট মানত তোমালোকক মই জনাব বিচাৰিছো। ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈকে চাবা, নতুনকে যদি আহিছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু লাইক এটা দবাই দিব নাপাহৰিবা কিন্তু। তো সবতছে ইম্পৰ্টেন্ট একদম প্ৰথমতে মই এটা কথা কম, কোনবা যদি এনেকুৱা টাইপৰ ষ্টুডেন্ট আছা যোনে আজিলৈকে জেএনভি পৰীক্ষা নবোদয় বিদ্যালয় বাছনি পৰীক্ষাৰ বাবে একোৱে নাজানা বা একোৱে পঢ়া নাই, আমাৰ চেনেলটো প্ৰথমবাৰ দেখিছা বা বস্তুখিনি এই 2-3 দিন বা এসপ্তাহৰ পৰা চাব ধৰিছা, তেনেকুৱা টাইপত যদি কোনবা আছা বৰ্তমান ভিডিওটো চাই থাকা, তুমি কিন্তু আমাৰ এই চেনেলটো যিমানখিনি মেন্টেল এবিলিটি ইম্পৰ্টেন্ট ভিডিও দিয়া গৈছে, অসমীয়া মিডিয়াম যদি হয় অসমীয়া ইম্পৰ্টেন্ট ভিডিও, তুমি যদি অসমীয়া মিডিয়াম হয় মেথছত ইম্পৰ্টেন্ট বস্তু যিখিনি দিয়া গৈছে সেইখিনি তুমি ভালকে চোৱা ভিডিওখিনি আমাৰ। এই 24 ঘণ্টা ভালকে সেই বস্তুখিনি চোৱা তুমি। তাত পৰা তুমি বস্তুখিনি আয়ত্ত কৰিব চেষ্টা কৰা, 8 ঘণ্টা 10 ঘণ্টা তুমি চোৱা বস্তুখিনি, নেট পেক অলপ এক্সট্ৰাকে ভৰাই ল'বা। আৰু যোনে যোনে আমাৰ লগত ভিডিও বিলাক 1 বছৰৰ পৰা 6 মাহৰ পৰা 4 মাহৰ পৰা 5 মাহৰ পৰা চাই আছা আৰু প্লাস আমাৰ লগত যোনে যোনে ক্লাস কৰি আছা, তো তোমালোকে কি কৰিবা মই এতিয়া কম আৰু বাকি সকলো কাৰণে মই এতিয়া কৈ আছো ভালকে হা। এতিয়া প্ৰথম কথাটো হ'ল তোমালোকে আমাৰ বৰ্তমান যিখিনি মেথছত সকলোৰে সমস্যা থাকে, তুমি ইংলিশ মিডিয়ামে হয় অসমীয়া মিডিয়ামে হয়, তুমি টেবুলখন নেওতাখন তুমি কি কৰিবা, টেবুলখন নেওতা যিখন আছে তোমাৰ নেওতা বা টেবুল তুমি যিয়ে কোৱা অসমীয়া মিডিয়াম ইংলিশ মিডিয়াম 1 ৰ পৰা তুমি 20 লকে গোটেই টেবুলখন নেওতাখন তুমি লিখি লিখি দুবাৰ মান মুখস্থ কৰি লোৱা। প্ৰথম কাম তোমাক হেতু দিলো। ওকে, তাৰ পিছত সেকেন্ড কামটো হ'ল আমাৰ এতিয়া তুমি মেথছত মই কম যিখিনি তোমালোকৰ সূত্ৰ বা ফৰ্মুলা আছে, যিখিনি সূত্ৰ বা ফৰ্মুলা তোমালোকৰ মেথছত আছে, সেই সূত্ৰ বা ফৰ্মুলাখিনি লিখি লিখি মুখস্থ কৰি লোৱা তোমালোকে। যেহেতু ইমান দিন পঢ়ি আছা 1 মাহ 2 মাহ 3 মাহ 4 মাহ 6 মাহৰ পৰা পাহৰি যাব পাৰা, সেইখিনি লিখি লিখি এবাৰ মুখস্থ কৰি লোৱা ফৰ্মুলাখিনি বা সূত্ৰখিনি। 3 নম্বৰ কামটো তোমালোকৰ মেথছতে মই কৈ দিছো, তুমি এটা যিখিনি 20টা কোৱেশ্চন যেনিবা তুমি মেথছত এতিয়া আছে, 20টা কোৱেশ্চনৰ ভিতৰত তুমিতো 20টা নাজানিবও পাৰা, তুমি 3টা নাজানিবও পাৰা, 4টা নাজানিবও পাৰা, তুমি 5টাও নাজানিবও পাৰা। ওকে, মই ধৰিলো যেনিবা তুমি 4টা কোৱেশ্চন তুমি নাজানা মেথছত হা, তুমি 4টা কোৱেশ্চন তুমি নাজানা, বাকি 16টা জানা। 16টা এনেকুৱাকে তুমি কৰিবা এই 16টাৰ পৰা যাতে তোমাৰ 1 নম্বৰো কাটা নাযায়, বুজিলা? 1 নম্বৰো তোমাৰ যাতে 16টাৰ পৰা কাটা নাযায়, 16টা এনেকুৱা শুদ্ধ কৰি এনেকুৱা ভালকে তুমি কৰিবা তাৰ পৰা যাতে 1 নম্বৰ 1 মাৰ্কসটো তোমাৰ কটা নাযায় এই 16টা কোৱেশ্চনৰ পৰা, কিন্তু মনত ৰাখিবা। ওকে, আৰু 4 নম্বৰ পইণ্টটো মই আকৌ এটা কথা কৈছো, যিখিনি নাজানো কৰি নাথাকিবা, যি জানো সেইখিনি এবাৰ তোমালোকে চাবা। 5 নম্বৰ পইণ্টটো হ'ল 2025 তুমি ইংলিশ মিডিয়ামে হোৱা অসমীয়া মিডিয়ামে হোৱা যিয়ে মিডিয়াম নোহোৱা কিয় 2025 সেই দুখন পেপাৰ একদম ভালকে তুমি এবাৰ কৰা, মেন্টেল এবিলিটি কৰা, মেথছখিনি কৰা, অসমীয়া মিডিয়ামৰ কাৰণে অসমীয়া, ইংলিশ মিডিয়ামৰ কাৰণে ইংলিশ, দুখন পেপাৰৰ ভালকে 3টা ভাগ 2 ঘণ্টাৰ ভিতৰত তুমি কৰিব চেষ্টা কৰা। তুমি সেই দুখন পেপাৰ ভালকে ৰাতিপুৱা দিনত কৰিবা কিন্তু। আৰু প্লাস যিসকলে আমাৰ লগত ক্লাস কৰি আছা, তোমালোকৰটো টেষ্ট পাতা গৈছে, অহাকালি 9টা বজাৰ পৰা টেষ্ট থাকিব, তো তোমালোকৰ দিনত যিখন টেষ্ট পেপাৰ দিয়া যাব সেইখন ভালকে কৰিবা। আৰু এইকেইদিন যিখিনি টেষ্ট দিয়া গৈছে, যোৱা দেওবাৰ 7 তাৰিখে যিটো আমি টেষ্ট পাতা গ'ল, সেই টেষ্ট পেপাৰখনো তুমি কাগজত পাৰিলে উলিয়াই ল'বা, সেইখনো ভালকে তুমি প্ৰেক্টিছ কৰা। ওকে, সেইখিনি কৰিলে হ'ব। তাৰ বাহিৰে সাংঘাতিক তুমি এদিনত পাহাৰ খান্দি পেলাই ৰাস্তা বনাব নোৱাৰো আমি এতিয়া, হেতু জানিব লাগিব। আৰু যিখিনি একোৱে নাজানে একোৱে পঢ়া নাই, তুমি আমাৰ ইউটিউবৰ ভিডিওখিনি দিনটো ভালকে চালে তুমি পৰীক্ষাৰ কাৰণে 50 60 70% মান তুমি ৰেডি হৈ যাবাগে। কোনবা যদি একোৱে নাজানা কি চলি আছে কি নাই চলা কি আহে কি নাহে, আমাৰ ভিডিওখিনি চালে তুমি পৰীক্ষাৰ কাৰণে 50 60% ৰেডি হৈ যাবাগে। ওকে, তাৰপিছত 6 নম্বৰ পইণ্ট আৰু এটা মই কম, যিখিনি তোমালোকৰ এতিয়া কালি প্লেনটো কেনেকুৱা হ'ব, তোমালোকৰ
most important বস্তুটো হ'ল এটামান বজালৈকে পঢ়িবা যিসকলে 6 মাহ 1 বছৰ 8 মাহ 9 মাহ 3 মাহ 4 মাহৰ পৰা পঢ়ি আছা বস্তুখিনি ক্লিয়াৰ হৈ আছে তোমালোকৰ তো তোমালোকে কি কৰিবা ভালকে পঢ়ি থকা ষ্টুডেণ্টখিনি বা বহুত দিনৰ পৰা যিসকলে পঢ়ি আছে দীঘলীয়া সময়ৰ পৰা তোমালোকে এটামান বজালৈকে পঢ়িবা দিনত তাৰপিছত তোমালোকে টোপনি যাবা খাদ্য খাই পেলাই খানা খাই পেলাই ওকে তাৰপিছত আমাৰ ৰাতি 7টা বজাত এটা স্পেশাল ক্লাছ হ'ব অসমীয়া ভাষা জ্ঞানৰ তোমালোকৰ অসমীয়া মিডিয়াম ষ্টুডেণ্টৰ কাৰণে সমাৰ্থক শব্দ বিপৰীত শব্দ সেইখিনি বস্তু আমি দেখুৱা যাব অসমীয়া মিডিয়ামৰ কাৰণে আৰু ৰাতি 8টা মান বজাৰ পৰা 20 মিনিটৰ কাৰণে আমি এটা স্পেশাল লাইভ আহিম মই আৰু কংগন ছাৰ আহিম আমি দুজনে 20 মিনিটৰ কাৰণে বেছি দীঘল নকৰো থাকিবা তাত ওকে সেইখিনি কৰিলা আৰু ৰাতি তোমালোকে 9টা বজাত পুৰা টোপনি যাবা ৰাতিপুৱা 6টা বজাত উঠিবা ৰাতিপুৱা 6টা বজাত উঠিবা ৰাতি পুৰা 9টা বজাত টোপনি যাবা ৰাতিটো ক্ষতি কৰিব নালাগে সকলোৰ বাবে মই কৈছো ৰাতি 9টা বজাত টোপনি যাবা ওকে সেইখিনি হ'ল ৰাতিপুৱা 6টা বজাত একদম ফ্ৰেছ হৈ পেলাই উঠিবা আৰু ৰাতি আহাৰটো খাদ্যটো তোমালোকে অলপ সোনকালে কৰি দিবা 7টা মান বজাতে খাই দিবা কি খাবা দালি ভাত আলু পিটিকা খতম বেলেগ একো নাখাবা পেট বেয়া কৰি নলবা পৰীক্ষাৰ দিনাখন গা বেয়া কৰি নলবা আৰু ৰাতি অলপমান জুই ধৰি লবা ঠাণ্ডা দিন যিহেতু যদি জুই ব্যৱস্থা আছে ধুনীয়াকে জুই ধৰি মিলা অলপ আৰাম কৰি একদম চিল কৰিবা মোবাইল চাই নাথাকিবা গেম খেলি নাথাকিবা ৰিল চাই নাথাকিবা ফেচবুক ইনষ্টাগ্ৰাম চাই নাথাকিবা এইবিলাকো তোমালোকে আৰাম কৰি ৰাতিটো কটোৱা বা 2টা মান বজাৰ পৰা আৰাম কৰি থাকিবা আৰু খেলা ধুলা কৰি নাথাকিবা আৰু ইয়াতে অসমীয়া আৰু ইংলিশ মিডিয়াম দুটা মিডিয়ামৰ কাৰণে এটা কথা কৈ দিছো অসমীয়া মিডিয়াম সকলৰ বাবে সমাৰ্থক শব্দ বিপৰীত শব্দখিনি অলপমান চাবা ইংলিশ মিডিয়াম খিনিৰ কাৰণে এন্টোনিম সিনোনিম খিনি অলপমান ভালকে চাবা আৰু শব্দ অৰ্থ বা ওয়াৰ্ড মিনিং খিনি অলপ চাবা ওকে সেইখিনি বস্তু কৰিলে হ'ল তোমালোকৰ অহাকালি দিন মানে হেৰি 12 তাৰিখৰ দিনটোত তাৰ বাহিৰে বেলেগ একো আমি কৰিবও নোৱাৰো একো সময়ও নাই আমাৰ হাতত বেলেগ একো নাই ওকে তো এইখিনি কৰিলে হ'ল ভালকে পঢ়িবা বহুত বেছি বেষ্ট উইচেছ থাকিল তোমালোকৰ লৈ প্ৰত্যেকজন ষ্টুডেণ্ট ভাল হয় যেহেতু প্ৰত্যেকজন ষ্টুডেণ্টে সিটটো পালে ভাল লাগিব আমাৰ এতিয়া আৰু এইখিনি মই জনালো আকৌ বা লাষ্টত এটা কথা কম লাইক এটা দবাই দিলে ভাল লাগিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিলে ভাল লাগিব ধন্যবাদ ষ্টুডেণ্টছ ভালকে পঢ়িবা থ্যাংক